বইল গাজি বনাওঁ একেবাৰে কম সময়তে বনাব পৰা এটা টিফিন ৰেচিপি। তাৰ বাবে লৈছোঁ কেইটামান বইল কৰি ৰখা আলু, মিহি মিহিকৈ কাটি ৰখা অলপ পিঁয়াজ, জলকীয়া, নিমখ, হালধি, অকণমান জলকীয়া পাউডাৰ। যদিহে ইয়াত কিবা বেলেগ মছলা এড কৰিব বিচাৰে তেনেহ'লে দিব পাৰে। এইখিনি ভালদৰে পিটিকি চাইডত ৰাখি দিম আৰু এতিয়া দুটা ৰুটি এনেদৰে বেলি লৈ প্ৰথমতে ইয়াতে আলুখিনি দি ভালদৰে এনেদৰে বহল কৰি দিম। খিনি ৰুটিটোত ভালদৰে লগাই লোৱাৰ পাছত তেতিয়া তাৰ ওপৰতে আৰু এটা ৰুটি দি ভালদৰে হেঁচি দিম। চাইডৰখিনি ভালদৰে হেঁচি দিয়াৰ পাছত তেতিয়া এনেদৰে সৰু সৰুকৈ কাটি ল'ম আৰু ভিডিঅ'টোত দেখুওৱা ধৰণেৰে এনেদৰে কৰি ল'ম। গোটেইকেইটা এনেদৰে কৰি লোৱাৰ পাছত তেতিয়া ভালদৰে হাতেৰে হেঁচি দিম। যদি বিচাৰে বেলিও ল'ব পাৰে। যদিহে বেলে তেনেহ'লে ইয়াত অলপমান শুকান আটা দি বেলিব, নহ'লে লাগি ধৰিব। তো মই ব্ৰেকফাষ্টৰ বাবে বনাইছোঁ, সেয়েহে মই বেছি তেল ব্যৱহাৰ কৰা নাই। অলপমান তেলতে গোটেইকেইটা এনেদৰে ফ্ৰাই কৰি ল'ম। ভালদৰে এইকেইটা ৰঙচুৱা হৈ যোৱাৰ পাছত তেতিয়া আমাৰ সহজতে বনাব পৰা টিফিনৰ বাবে নাস্তা হৈ গ'ল ৰেডি।